Hello students, welcome to P Learning, a youth for youth channel. Here this is me, Shakiraj. I am teaching physics for class 9 motion. This is part 3. In part 1 and 2, we have described about motion and various terms related to it, including graphical representations too. We have already discussed about motions along straight lines, uniform and non-uniform motions, and also we have covered topics like speed, velocity. It also includes acceleration. Topic has also been covered in part 1. So video of the part 1 is available in the description, so you can watch it. Okay, in the part 2 we have covered graphical representation of motion, how it's related, how graphically we can represent what can be conclusions drawn from the graph, what can we determine from the graph. All things are then discussed in the part 2. This video will be also in the description along with other PDF notes available. Okay, moving on to further to the next part, that's part 3. Today we'll be starting today we'll be starting equations of motions by graphical method. जो इक्वेशंस जो हम लोगों ने ग्राफ ड्रॉ कर लिया था पहले वीडियो में, the graphs that we have drawn in the previous video, from that we'll derive the three basic equation. আমি যোনবিলাক গ্ৰাফ ইয়াৰ আগৰ ভিডিঅ'টো ড্ৰ কৰিছিলোঁ তাৰ পৰা আমি তিনিটা ইকুৱেশ্যন অফ মোশ্যনছৰ বেচিক ইকুৱেশ্যন কেইটামান আছে, তিনিটা বেচিকেলি। এটা হৈছে যোনটো ভি ইকুৱেল টু ইউ প্লাছ এটি এজ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ টুৱাইছ এ ইজ ইকুৱেলছ টু ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। এই যোন তিনিটা ইকুৱেশ্যন আছে সেইকেইটা আমি সেই গ্ৰাফখনৰ পৰা ডিৰাইভ কৰোঁ। উই উইল লুক হাউ ইট হেজ কেম। অ'কে, চ' মুভিং এহেড, মই নিজে এটা বনাই থৈছিলোঁ এটা সৰু নোটছ লাইক টু ডিছকাছ। অ'কে, অলপ জুম আউট কৰি দিওঁ ভালকৈ ভিউটো পাবলৈ, ঠিক আছে। চৰি, অ'কে অ'কে, এই গ্ৰাফখন দেখিছা? এই গ্ৰাফখনত একে ভেলচিটি টাইম গ্ৰাফ বনাইছোঁ। আগৰবাৰ যেনেকৈ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ, ভেলচিটি টাইম গ্ৰাফ মানে কি, ভেলচিটিডাল ৱাই এক্সিছত থাকিব, এইডাল ৱাই এক্সিছত আছে আৰু টাইমটো এক্স এক্সিছত থাকিব। এতিয়া জাষ্ট কৈছে যে মানি লোৱা এটা অবজেক্ট, যোনটো অবজেক্ট পইণ্ট এ পৰা পইণ্ট বিলৈ মুভ কৰিলে, পইণ্ট এ পৰা পইণ্ট বিলৈ মুভ কৰিলে, গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন কৰিছোঁ আৰু গ্ৰাফৰ এডাল ষ্ট্ৰেইট লাইন স্লেণ্টিং বেকাকৈ আহিছে, ঠিক আছে, ফ্ৰম পইণ্ট এ টু বি। তাৰপিছত আমি ডটেড লাইন দি এক্স এক্সলৈ উইল একচুৱেলি থিয়ৰিটিকেলি লেংগুৱেজ হিচাপে চাবলৈ গ'লে উইল ড্ৰ আ লাইন পাৰপেণ্ডিকুলাৰ টু দ্য টাইম এক্সিছ ফ্ৰম বি। সেইডাল ড্ৰ কৰিলোঁ, চিট মাৰ্ক কৰিলে, সেইখিনি কথাই তোমালোকৰ কিতাপত লিখা আছে, এবাৰ নিজে পঢ়িলে নিজে গম পাবা। Also will draw a perpendicular from point B to the y-axis, that is the velocity যোনডাল axis তাত আমি ড্ৰ কৰিলোঁ, তাত ই বুলি মাৰ্ক কৰিলোঁ আৰু এইকেইডাল ইমেজিনেৰী ডটেড লাইন্স আমি পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ আমি ড্ৰ কৰি লৈছোঁ। ফ্ৰম পইণ্ট এ পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ, যোনডাল বি চিক পইণ্ট ডিত কাট কৰিছে, ঠিক আছে। Hereby we have formed the triangle ABD. চ' আমি এটা লেট লৈছোঁ যে গাড়ীখন যাওঁতে, গাড়ী বুলি ধৰিছোঁ, গাড়ীখন যাওঁতে তাৰ ইনিচিয়েল স্পীডটো আছিলে ইউ, আৰু গৈ ফাইনেল ভেলচিটিটো কি হ'ল ভি। ইনিচিয়েল ভেলচিটি ইউ আছিলে আৰু ফাইনেল ভেলচিটি ভি। অ'কে, আৰু টাইম লাগিলে কিমান, অৰিজিনৰ পৰা গৈ চিট শেষ হৈছে, টাইম লাগিলে টি। চ' এইখিনি কথাই লিখা আছে, ৰিলেট কৰিবা হা গ্ৰাফটোৰ লগত, তাৰপিছত চাবা। BC equal to EO. Sorry for that. Okay. Yes, BC equals to EO.
ইকুৱেলছ টু ভি কৈছোঁ নহয় ভি এডাল জিৰ' অৰিজিনৰ পৰা ইয়ালৈকে গ'লে ভি হ'ল ঠিক আছে ডি চি ইকুৱেলছ টু এ অ' ডি চি চোৱা ডি চি ক'ত আছে এই এডাল ডি চি ইকুৱেলছ টু এ অ' ইকুৱেলছ টু ইউ অৰিজিনৰ পৰা এলে এইডোখৰ ইউ বুলি ধৰিছোঁ ইনিচিয়েল ভেল'চিটি ইউ নাছিলে জানো ফাইনেল ভেল'চিটিহে ভি হৈ গ'লগৈ এই বিট পইণ্টত পাওঁতে ঠিক আছে এইখিনি মনত ৰাখিবা এতিয়া ডি বি চৰি বি ডি এডাল এতিয়া বি ডিডাল কি হয় বি ডিডাল ইট ইজ ছেইম এজ ই এ ৰিলেট কৰিব পাৰিছানে বি ডি ছেইম এজ ই এ আৰু ই এক আমি কি লিখিব পাৰোঁ ই এক আমি এনেকৈ লিখিব পাৰোঁ নাই ই এক আমি লিখিব পাৰোঁ ই অ' মাইনাছ এ অ' পাৰোঁ নে নোৱাৰোঁ য়েছ পাৰোঁ বঢ়িয়া ই এক আমি তেনেকৈ লিখিব পাৰোঁ এতিয়া ই অ' কি আছিলে ই অ' ইয়াৰ পৰা আনোচোন চাওঁ কি ওলায় ভি বঢ়িয়া ভি ওলালে এতিয়া এ অক আমি ডিটেক্ট কৰি আনোচোন কি ওলায় ভি ইউ চৰি ইউ ওলালে এ অ' ইকুৱেলছ টু ইউ চ' আমি পুট কৰি দিলোঁ কি ওলালে বি ডি ইকুৱেলছ টু ভি মাইনাছ ইউ ঠিক আছে আৰু নাও লেটছ ডিৰাইভ দিছ ওৱান এ ডি ইকুৱেলছ টু অ' চি লিখিব পাৰোঁ একেইটো হয় জাষ্ট চিফ্ট কৰিছোঁ বুজিলা নহয় একদম ইজি ইকুৱেলছ টু টি ইয়াত টি আছিলে নাই অ' চি পৰা যাওঁতে কিমান টাইম লাগিলে টি টাইম লাগিলে এতিয়া এইখিনি বস্তু মেইন বেচিক্স হয় এইখিনি ইউজ কৰি আমি গোটেই তিনিটা বেচিক ইকুৱেশ্যনছ অফ মোশ্যনছ আমি ডিৰাইভ কৰিম ঠিক আছে অ'কে গ্ৰেট এতিয়া এইটো চোৱা ভি ইকুৱেল টু ইউ প্লাছ এতিয়া আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন আমি যোনটো ডিৰাইভ কৰিব লাগে ষ্টেপ ওৱানটো হৈছে লুক এট এ ট্ৰাইংগল এ বি ডি ট্ৰাইংগলটোত চোৱা এ বি ডি ট্ৰাইংগলটোত চোৱা তাত আমি আৰু এটা আমিতো আগতে পাই থৈছিলোঁ ন এ ইকুৱেল টু চেঞ্জ ইন ভেল'চিটি বাই টাইম টেকেন ৰেট অফ চেঞ্জ অফ ভেল'চিটি যোনটো এক্সেলাৰেশ্যনৰ ডেফিনেশ্যন মনত পৰিছেনে বঢ়িয়া ইয়াত আমি পুট কৰিম চেঞ্জ ইন ভেল'চিটি কিমান হ'ল চেঞ্জ ইন ভেল'চিটি কিমান হ'ল ইয়াত আছিলে এইত আছিলে এই পৰা গৈ ইয়াত পাই গ'ল ইত পাই গ'লগৈ ইউ আছিলে ভি হৈ গ'লগৈ কিমান এডোখৰ কিমান হয় বি ডি নহয় জানো বি ডি টাইম টেকেন কিমান এই তলৰডোখৰ আকৌ এইডোখৰ ট্ৰাইংগলটো এইডোখৰ তলৰডোখৰ এইডোখৰ হয় নাই টাইম টেকেন এ ডি বঢ়িয়া এতিয়া বি ডিক আমি কিহেদি ৰিপ্লেচ কৰিব পাৰোঁ ই এ অলৰেডি ইয়াত আছিলে ইয়াত আছিলে আৰু এ ডিক কিহেৰে পাৰোঁ অ' চিৰে পাৰোঁ অলৰেডি ইয়াত আছিলে অ'কে বঢ়িয়া আৰু বি ডি ইকুৱেলছ টু আমি কি আছিলে ভি মাইনাছ ইউ নাছিলে জানো এইটো ফ্ৰম হিয়াৰ উই হেভ মেড ভি মাইনাছ ইউ আৰু অ' চি আৰু টি আছিলে সেই টিটো ইয়ালৈ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ আৰু ইউটোক ইফালে দি দিলোঁ ভি ইকুৱেলছ টু ইউ প্লাছ এতিয়া আৰামত আহি গ'ল ইমান ইজি চোৱা ইট হেজ বিন প্ৰুভ নাও এই যোনকেইটা লিখি থৈছোঁ এইকেইটা ষ্টেপছকেইটা কপি কৰি ল'বা নিজৰ ৰাফ বুকত বা ভালকৈ ফেয়াৰলি কপি কৰি ল'বা ঠিক আছে অ'কে এতিয়া ছেকেণ্ড ইকুৱেশ্যনটো চাওঁ ছেকেণ্ড ইকুৱেশ্যনটো কি হৈছে এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এতিয়া ষ্টেপ ওৱানটো লুক এট আ ট্ৰেপিজিয়াম এইটো ট্ৰেপিজিয়াম নহয় জানো বাৰু এইটো ট্ৰেপিজিয়াম নহয় জানো দুটা পেৰেলেল ছাইডছ এ অ' আৰু বি চি আছে হয়নে নহয় আৰু পেৰেলেল আছে নাই ন only one pair of parallel sides are present then we can say it as a trapezium trapezium OABC আমি চালোঁ trapeziumৰ এৰিয়াটো মনত ৰাখিবা half into sum of the parallel sides into the perpendicular distance between them ঠিক আছে এতিয়া আমি এছ উলিয়াব লাগে এছ মানে তোমাৰ ডিষ্টেঞ্চ উলিয়াব লাগে ডিষ্টেঞ্চ আমি অলপ আগতে ইয়াৰ প্ৰিভিয়াছ ভিডিঅ'টোত আমি পাই আছোঁ যদি নাই চোৱা চাই লোৱাগৈ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে চাই লোৱাগৈ এজ আমি এতিয়া ভেল'চিটি টাইম গ্ৰাফৰ পৰা আমি কি উলিয়াব পাৰোঁ ডিছপ্লেচমেণ্ট উলিয়াব পাৰোঁ নাই ডিছপ্লেচমেণ্ট ইকুৱেল টু এৰিয়া আণ্ডাৰ দ্য কাৰ্ভ এৰিয়া আণ্ডাৰ দ্য ৰিজন ভেল'চিটি টাইম এৰিয়া অফ দ্য ট্ৰেপিজিয়াম এৰিয়া দ্য ট্ৰেপিজিয়ামক আমি লিখিব পাৰোঁ এৰিয়া অফ দ্য ট্ৰাইংগল তলৰ ট্ৰাইংগলটো প্লাছ এৰিয়া অফ দ্য ট্ৰাইংগল ওপৰতো চ' এ অ' ইনটু অ' চি লেংথ ইনটু ব্ৰেড ৰেক্টেংগল ইমানটো জানাই চাগে বঢ়িয়া ট্ৰাইংগলৰ হাফ ইনটু বেছ ইনটু হাইট কৰি দিলোঁ এ ডি স্কুৱেৰ এইটো ইণ্ট্ৰডিউচ কৰিলোঁ এ ডি ওপৰত মাল্টিপ্লাই কৰিলোঁ এ ডি ডিভাইড কৰিলোঁ আৰু বি ডি বা এ ডি কি হয় ইকুৱেশ্যন ওৱানলৈ যোৱা এ হয় এ পুট কৰিলোঁ এ ডি মানে কি হয় ইয়াত চোৱা টি হয় টি বঢ়িয়া আৰু এ অ' আৰু ইউ চি কি আছিলে ইউ আৰু টি আছিলে এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এইটো প্ৰুফ হৈ গ'ল দেখিলা কিমান ইজি হয় নিজে নোট কৰি লোৱা এইখিনি নোট কৰি লোৱা ইটছ ভেৰি ইম্পৰ্টেণ্ট ইকুৱেশ্যন মানে প্ৰথম ইকুৱেশ্যনটো হৈ গ'ল ভি ইকুৱেলছ টু ইউ প্লাছ এ টি ছেকেণ্ড ইকুৱেশ্যন এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰো প্ৰুভ হৈ গ'ল বঢ়িয়া মুভিং অন টু দ্য নেক্সট ইকুৱেশ্যন যোনটো
আমি প্ৰথমটা ইকুৱেশ্যন অলৰেডি প্ৰুভ কৰিলোঁ নেক্সট ইকুৱেশ্যন থাৰ্ড ইকুৱেশ্যনটো চাওঁ কি দিয়া আছে থাৰ্ড ইকুৱেশ্যনটো ঠিক আছে থাৰ্ড ইকুৱেশ্যনটো কি দিয়া আছে আমি সেইটো চাওঁ থাৰ্ড ইকুৱেশ্যনটো দিয়া আছে 2a is equal to v square minus u square এইটোক আমি এতিয়া প্ৰুভ কৰিবলৈ ঠিক আছে ফাৰ্ষ্ট দুটা ইকুৱেশ্যন একদম ইজি আছিলে মানে আমি প্ৰুভ ধুনীয়াকৈ কৰি দিলোঁ ঠিক আছে ষ্টেপ ওৱানটো চোৱা আমি ট্ৰেপিজিয়ামটো চাম ট্ৰেপিজিয়াম অ এ বি চি সেইটো ট্ৰেপিজিয়াম অলপ আগত কৰিছিলোঁৱে হা ইয়াৰো আমি এছ যেতিয়া উলিয়াব লাগে মানে ডিছপ্লেচমেণ্ট এৰিয়া অফ দ্য ট্ৰেপিজিয়াম কৰিম ঠিক আছে এৰিয়া অফ দ্য ট্ৰেপিজিয়াম এৰিয়াৰ ফৰ্মুলাটো এই ছাইডত এইটো দিয়া আছে চোৱা এইটো দিয়া আছে মই লিখি থৈছোঁ নোট বুলি এনেই লিখা নাই ঠিক আছে অঁ এইটো এৰিয়াৰ সেইটো তাৰ এৰিয়াটো ট্ৰেপিজিয়াম ফৰ্মুলাটো বহাই দিলোঁ তাৰপিছত বস্তুখিনি ৰিপ্লেচ কৰি দিলোঁ এওক ইউৰে কৰিলোঁ বি চিক ভিৰে কৰিলোঁ অ চিক টিৰে কৰিলোঁ এছ ইকুৱেলছ টু ইউ প্লাছ ভি বাই 2 ইনটু টি পাই গ'লোঁ ইকুৱেশ্যন 4 মাৰ্ক কৰিলোঁ ঠিক আছে ষ্টেপ 2 কৰিলোঁ কি চোৱা ষ্টেপ 2 কৰিলোঁ ফ্ৰম ইকুৱেশ্যন 2 ইকুৱেশ্যন 2ৰ পৰা আমি টি ইকুৱেলছ টু ভি মাইনাছ ইউ বাই এ আনিলোঁ এই টিটো ওপৰলৈ ক্ৰছ মাল্টিপ্লাই কৰি দিলে এইটো তললৈ আনিলে এইটো নাপাম জানো অঁ সেইটোৱে টি পালোঁ এই টি যোনটো পালোঁ সেই টিৰ ভেলুটো ওপৰৰ এই ইকুৱেশ্যনটোত পুট কৰি দিম পুট কৰি দিলোঁ এছত পুট কৰি দিলোঁ ষ্টেপ 3 পুট কৰি দিলোঁ মাল্টিপ্লাই কৰা এইটো এ প্লাছ বি ইনটু এ মাইনাছ বি এ স্কুৱেৰ ফৰ্মুলাটো লাগি গ'ল আৰামত প্ৰুভ কৰি গ'ল 2a ইকুৱেলছ টু ভি স্কুৱেৰ মাইনাছ এ স্কুৱেৰ আৰামত হৈ গ'ল একদম ইজি কোনো কথাই নাই এইখিনি চব পাৰিব লাগিব ঠিক আছে এতিয়া মই ওপৰত যোনখিনি কথা ক'লোঁ সেইখিনিয়ে ইয়াত কোৱা আছে ভালকৈ চোৱা ঠিক আছে ইয়াত গ্ৰাফিকেল ইকুৱেশ্যন সেইখিনি কথাই কোৱা আছে ইকুৱেশ্যন অফ ভেল'চিটি টাইম গ্ৰাফটো আঁকি ল'লে ভেল'চিটি টাইম গ্ৰাফটো আমিও আঁকি লৈছিলোঁ আঁকি লৈ এই ষ্টেটমেণ্ট 1 এইখিনি এইটো ডিৰাইভ কৰিলে এইটো চাই লোৱা PDF টো মই তলত ডেছক্ৰিপশ্যনত দি দিম ডাউনলোড কৰি ল'বা আৰু চাই ল'বা মই কৰোৱাখিনিৰ লগত ৰিলেটেবল হয় নহয় মই এখন চাৰ্টত কৰাই দিলোঁ যাতে চকুৰ আগত থাকে গোটেইখিনি হয়নে নহয় থাৰ্ড ইকুৱেশ্যনটো প্ৰুভ কৰিলোঁ থাৰ্ড ইকুৱেশ্যনটো হৈ গ'ল ন এতিয়া ইয়াত যোনখিনি এক্সাম্পলছ দিয়া আছে এক্সাম্পলছখিনি NCERTৰ এক্সাম্পলছ বহুত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট এতিয়া ক্লাছ 9ত আছা ক্লাছ 10ত NTSA দিব লাগিব চব বেচিক্স বহুত ভালকৈ ক্লিয়াৰ কৰি লোৱা তাৰ পৰাই আহিব চব সৰু কথা সুধি দিব বুজিলা বেচিক্স সেইটো কাৰণে ক্লিয়াৰ লাগে এতিয়াই ক্লিয়াৰ কৰি লোৱা NCERT এক্সাম্পলছ এইটো ভাল এক্সাম্পল হয় এইটো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন সুধি দিয়ে এইটো সোধেই এতিয়া মোৰ মনত আছে অলৰেডি 3 to 4 years মান হৈ গ'ল এইটো 18 কিলোমিটাৰ পাৰ আৱাৰ 36 কিলোমিটাৰ এইটো মনত আছে এইটো আহে এইটো প্ৰশ্ন আহে এইটো কৰি ল'বা নিজেই হাতেৰে প্ৰেক্টিছ এবাৰ কৰি ল'বা হাতেৰে নকৰালৈকে একো নহয় সেইটো কাৰণে সদায় নকয় জানো ৰিড এণ্ড ৰাইট বুলি হয়নে নহয় বঢ়িয়া এইখিনি যোনটো প্ৰশ্ন দিয়া আছে বা সেইখিনি গোটেইখিনি চলিউশ্যন মই অলৰেডি PDF ফৰ্মত প্ৰভাইড কৰি থোৱা আছে ডেছক্ৰিপশ্যনত যোৱা go and you will get the solution to all such questions কিবা নোৱাৰিলে নুবুজিলে কমেণ্ট কৰা I will be there otherwise মোক মেছেজো দিব পাৰা এতিয়া আমি নেক্সট টপিকটোলৈ আহোঁ ঠিক আছে নেক্সট টপিকটো আহোঁ নেক্সট টপিক ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন হয় এইটো ঠিক আছে ইউনিফৰ্ম মানে কি আছিলে আকৌ কৈছোঁ equal distance covered in equal interval of time when the velocity of an object change কৰে মানে in the velocity could be due to change in its magnitude or the direction of the motion circular motion to মানে চোৱা আকৌ এবাৰ পঢ়ি চোৱা in the velocity could be due to change in its magnitude velocity কেতিয়া চেঞ্জ হ'ব পাৰে যদি magnitude চেঞ্জ কৰে or তাৰ ডাইৰেকশ্যনত চেঞ্জ কৰে or দুইটাতে চেঞ্জ কৰে তেতিয়া চেঞ্জ ইন ভেলচিটি হয় বুজিলা সেইটো কথা ইয়াত কোৱা আছে ইয়াত এটা প্ৰশ্ন হৈছে can you think of an example when an object does not change its magnitude চেঞ্জ নকৰে of the velocity but direction constantly change কৰি থাকে এই আনচাৰটো হৈছে এইটো এৰ' মাৰ্ক তাত মাৰি দিছোঁ নাই এইটো চাৰ্কুলত হয় সদায় হয় এইটো বুজিলা বঢ়িয়া কিপ ইন মাইণ্ড এইটো আহি যাব পাৰে সুধি দিব পাৰে ক'ব নোৱাৰে এইটো এনচিয়েল প্ৰশ্নবিলাক এনেই নুসুধে ইয়াত এটা এক্সাম্পল দি আছে
এইটো এথলেটিক্সৰ এটা এক্সাম্পল দি আছে, ইম্পৰ্টেণ্ট হয়। NCERT চব লাইন, এভৰি লাইন অফ NCERT ইজ ইম্পৰ্টেণ্ট। ঠিক আছে, চাই লা, পঢ়ি ল'বা। ইয়াত এটা ইম্পৰ্টেণ্ট কথা কৈছে, সেইটো কাৰণে বক্সত যিমান বস্তু ভৰাই দিয়া আছে এতিয়ালৈকে গোটেইখিনি নোট ডাউন কৰি ল'বা ছেপাৰেটলি, অ'কে? We know that the circumference of a circle of radius r is given by twice pi r. Obviously, if the athletics takes t time to go once the round of the circular path of radius r, এটা এথলেটিকতে কিমান t টাইম লগায় চাৰ্কলটো এক ৰাউণ্ড মাৰিবলৈ 2 pi r, হয়নে নহয়? তাৰ স্পীডটো কি হয়? স্পীডৰ এইটো দিয়া আছে 2 pi r বাই টাইম কি হয়? স্পীড ইকুৱেলছ টু ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে? পেৰিমিটাৰটো কভাৰ কৰিলে ডিষ্টেঞ্চ, হয় নাই? পেৰিমিটাৰটো কি 2 pi r, টাইম কিমান t লাগিলে। একদম চিম্পল। Uniform circular motion or definition সুধি দিব পাৰে when an object moves in a circular path. The circular pathত move কৰে with uniform speed হ'ব লাগিব, then its motion is called uniform circular motion. ঠিক আছে, এতিয়া ইয়াত কৈছে, ইয়াত মই এইটো এনেই মই বাকচটো বনাই দিয়া নাই, বাকচকেইটা বনাই মোৰ ভাল নালাগে। কিবা ইম্পৰ্টেণ্ট দিয়া আছে চোৱা। ইফ ইউ কেয়াৰফুলি নোট অন বিং ৰিলিজ দ্য ষ্ট'ন, আমি সেই ষ্ট'নটো দেখিছে ল'ৰাটো ঘূৰাই ফুৰাইছে, একদম ঘূৰাই ফুৰাইছে, তেতিয়া ষ্ট'নটোক এৰি দিয়ে, সি চিধা পাথত কেলৈ যায়? মানে এট এভৰি পইণ্ট অফ টেনজেণ্ট সদায় যোনটো ফ'ৰ্চৰ কথা নকওঁ বাৰু, ইয়াত মোশ্যনটো সদায় straight line or path এটা ল'ব বিচাৰে। This is because once the stone is released, it continues to move along the direction it has been moving at that instant. সেই ইনষ্টেণ্টটোত চিধা যাব বিচাৰে, সেই চিধাই যায় সেইটো কাৰণে। This shows the direction of motion change at every point. Obviously, every tangent, এটা circular tangent কিমান আছে? Infinite. হা, মেথছৰে কৈ দিলোঁ চাগে কিবা এটা। ঠিক আছে, this shows the direction of motion changed at every point when the stone was moving along the circular path. Every pointতে ডাইৰেকশ্যন চেঞ্জ হৈ থাকে। এতিয়া টেনজেণ্ট কি হয় বহুতে নাজানিব পাৰে, টেনজেণ্ট ক'ৰ কথা কৈ দিলে এইবোৰ মই শিকাই দিছোঁ। এইটো চাৰ্কল হয়, চাৰ্কলৰ যিকোনো এটা ষ্ট্ৰেইট লাইন that makes 90 degree with the line with the radius, okay? Radius বুলি ক'ব পাৰা, এইটো টেনজেণ্ট হয়। চিম্পল ভাষাত মই কৈ দিছোঁ, মেথমেটিকেলি ডাইৰেক্ট এক্সপ্লেনেশ্যনত যোৱা নাই মই, একদম ডেফিনেশ্যন। ঠিক আছে, এইটো মতে আণ্ডাৰ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন ছাচ এজ দ্য মোশ্যন অফ দ্য মুন আৰু আৰ্থ, সেইবোৰ এক্সাম্পল হয়। মোশ্যন অফ দ্য মুন, আৰ্থ, ছেটেলাইটক আমি কেনেকৈ ঘূৰাওঁ, তাৰপিছত চাৰ্কুলাৰ মোশ্যন অফ দ্য অৰ্বিট কৰে, তাৰপিছত চাইক্লিষ্ট চাৰ্কুলাৰ ট্ৰেকত কেনেকৈ কনষ্টেণ্ট স্পীডত ঘূৰে, গোটেইখিনি এক্সাম্পল হয় কিহৰ? ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন। এক্সাম্পল ডেফিনেশ্যন লিখিবা, দেন ইট বিকামছ দ্য কাৰেক্ট এণ্ড দ্য পাৰফেক্ট ওৱান। চামাৰীখিনি মই পঢ়ি নিদিওঁ, নিজে পঢ়ি ল'বা। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, সৰু প্ৰশ্নও সুধি দিয়ে ইয়াৰ পৰা, বাকচটো চাই ল'বা। ঠিক আছে, এক্সাৰচাইজত যিমানখিনি অংক আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনি হাতেৰে নিজে কৰিবা। ইউ হেভ এনাফ টাইম, এতিয়াতো স্কুল কলেজ চব বন্ধ, এইখিনি গোটেইখিনি কৰিবা। নোৱাৰিলে ইয়াৰ চলিউশ্যনছ মই প্ৰভাইড কৰি থোৱা আছে PDF ফৰ্মত, ডেছক্ৰিপশ্যনত গুচি যাবা, তাত আছে ধুনীয়াকৈ গোটেইখিনি চলিউশ্যনছ আছে। আৰু এনি ডাউট, কিবা ডাউট থাকিলে এইটো মোৰ ইনষ্টাগ্ৰাম ID, ইয়াত তোমালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰা, নহ'লে অফিচিয়েল যোনটো ইনষ্টাগ্ৰাম ID আছে PLearning1, তাত মেছেজ কৰিলেও হয়। কিবা ডাউট থাকিলে লগালগ ক্লিয়াৰ কৰি দিম যদি ফ্ৰী থাকোঁ। ঠিক আছে, এইটো NCERT চলিউশ্যনছ PDF এভেইলেবল আছে ডেছক্ৰিপশ্যনত, কেইদিন মাইণ্ড নোট কৰি ল'বা। থেংক ইউ।